নমস্কাৰ সকলোকে স্বাগতম জনাইছো টিএম আসামৰ এটা নতুন ভিডিঅ'লৈ আজি আমি আকৌ চাম এটা নতুন ট্ৰিক্স মাল্টিপ্লিকেশ্যনৰ তো আমি আগতে দুটা ট্ৰিক্স চালো পূৰণ কেনেকৈ আমি সমূহ পাৰে কৰিব পাৰো প্ৰথমটো আমি চাইছিলো কি যিকিটা সংখ্যাৰ লাষ্টৰ যিকিটা ডিজিট হে ডিজিট যদি 1 1 থাকে তেতিয়া আমি কেনে ধৰণে পূৰণ কৰিব পাৰো ঠিক আছে কালি আমি চাইছিলো কি যদি আমাৰ লেফট সাইডটোত যদি আমাৰ 99 থাকে আৰু যিকোনো সংখ্যাৰ লগত আমাক পূৰণ কৰিব দিয়ে ঠিক আছে যিকোনো সংখ্যাৰ লগতে আমাক পূৰণ কৰিব দিয়ে তেতিয়া আমি কেনে ধৰণে সমূহকৈ উত্তৰবিলাক উলিয়াম ঠিক আছে এই দুটা ট্ৰিক্স আমি চালো যদি চোৱা নাই ভিডিঅ'ৰ লিংকটো মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম সকলোৱে চাব পাৰিব ঠিক আছে আজি আমি আগবাঢ়ো আজি আমি আকৌ কি চাম আজি আমাৰ কিমান দিন ডে 3 আৰু আমি চাম কি মেথছৰ মাল্টিপ্লিকেশ্যন অৰ্থাৎ পূৰণৰ ট্ৰিক্স ঠিক আছে ট্ৰিক্স তো আজি ট্ৰিক্সটো কেনেকুৱা ধৰণৰ হ'ব আজি ট্ৰিক্সটো এনেকুৱা ধৰণৰ হ'ব মই ডাইৰেক্ট সংখ্যাটা লিখিছোঁ 25 * 25 তো ইয়াতে কি হ'ব লাগিব আমাৰ পাছৰ যিকিটা ডিজিট আছে পাছৰ যিকিটা মই ডিজিট দিছোঁ এইটো আৰু এইটো ঠিক আছে এই দুইটাৰ যোগফল কি হ'ব লাগিব 10 হ'ব লাগিব এটা 5 আৰু 5 যোগ কৰিলে 10 হয় ঠিক আছে মানে আমি এই দুটা যদি যোগ কৰোঁ আমি কি পাম 10 পাম ঠিক আছে আৰু লগতে কি হ'ব লাগিব লগতে প্ৰথম যিকিটা আছে সেইকিটা একেই হ'ব লাগিব ইয়াত প্ৰথম দুটা একেই আছে 2 2 আৰু পাছৰ দুটা কি হৈছে ইয়াত একেই আছে কিন্তু মই একে নহলেও আমি কেনে কৰিব আমি চাম তো ইয়াতে কি হ'ব পাছৰ দুটা যোগফল 10 হ'ব লাগিব ঠিক আছে আমি আগবাঢ়ো এইটোকে মই প্ৰথমতে দেখাইছো কেনে ধৰণে আমি কৰিম ঠিক আছে 25 * 25 ঠিক আছে তো আমি প্ৰথমতে কৰিম কি প্ৰথমতে আমি এই দুটা আমি চালো যে দুটা যোগ কৰিলে কি হয় 10 হয় না 5 আৰু 5 যোগ কৰিলে আমি 10 পাম নে 10 পাম আমি কথাটো গম পালো 10 পাম তো তাৰ কাৰণে আমি আনসাৰটো লিখিম আনসাৰটো আমি সৰি মুহাৰ খাই গৈছে কি কলো মই 25 * 25 ঠিক আছে তাৰ আমি উত্তৰটো কেনেকৈ পাম প্ৰথমতে আমি চাম কি প্ৰথমতে আমি চাম এই দুটা যোগফলটো 10 হয় নে নহয় তো আমি 5 আৰু 5 যোগফল আমি কি পাম 10 পাম 10 হয় তো আমি অংকটো কৰিবলৈ আগবাঢ়ো আৰু কি চালো প্ৰথমতে এই দুটা একে আছে নাই একে আছে তো আমি আগবাঢ়ো ঠিক আছে তো প্ৰথমতে আমি কৰিম কি প্ৰথমতে 5 আৰু 5 10 হয় কথাটো গম পালো আমি তিনটা প্লেস লম আমি আগতেও তিনটা প্লেস লৈছিলো আজিও লৈছো তিনটা প্লেস ঠিক আছে আজিও তিনটা প্লেস লৈছো এতিয়া কি হ'ব আমি প্ৰথমতে কৰিম কি প্ৰথমতে আমি এই দুটা যদিহে 10 হয় তেতিয়া আমি কৰিম কিন্তু কৰিম কি পূৰণ কৰিম ঠিক আছে এই 5 আৰু 5 আমি পূৰণ কৰিম তো পূৰণ কৰিলে কিমান পাম 5 5 গুণ 25 তো 25 ৰ 5 টো ইয়াত 2 টো ইয়াত দুটা প্লেস আমাক খাই গ'ল ঠিক আছে আৰু এটা প্লেসে বাকি আছে আমি দুটা প্লেসত আমি যি দুটা সংখ্যা পাম অংক পাম হেৰুটা আমি দুটা প্লেসত বহাই দিম ঠিক আছে তাৰ পাছত হ'ব কি তাৰ নেক্সট প্ৰসেসটো হ'ল কি নেক্সট আমাৰ প্ৰথমটো কি আছে প্ৰথম অংকটো কি আছে প্ৰথম অংকটো হৈছে আমাৰ 2 ঠিক আছে তো ইয়াত কি বহাম এই ডোখৰ জায়গাত আমি কি বহাম ঠিক আছে তাত কি বহাম আমি আমাৰ আছে কি 2 আমাৰ 2 আছে হয়নে তো 2 * 2ৰ পাছৰ সংখ্যাটো কি 3 2 3 গুণ কিমান 6 তো আমি ইয়াত বহাই দিম 6 ঠিক আছে তো আমি আনসাৰটো কি পালো আমি 25 পূৰণ 25 625 ঠিক আছে তোমালোকে কৰি চোৱা তোমালোকে হয়তো বুজিব পৰা নাই মই বেলেগ এটা দেখাইছো নেক্সট মই ললো 24 * 26 এতিয়া তোমালোকৰ ক্লিয়াৰ হ'ব কথাটো কি কৈছো তো প্ৰথমতে কৈছিলো কি মই যে এই পাছৰ যিকিটা আমাৰ ডিজিট আছে পাছৰ ডিজিট গিটাৰ যোগফলটো 10 হ'ব লাগিব ঠিক আছে 4 + 6 কিমান 10 হয় নে 10 হয় 4 + 6 10 হ'ল আমি প্ৰথমতে চেক কৰিম কেনেকৈ পাছৰ গিটা আমি যোগফল 10 হয় নাই চাম 10 হয় ঠিকই আছে আৰু তাৰ পাছত চাম কি প্ৰথম যিকিটা আছে ডিজিট সেইকিটা একে হয় নে নহয় একে হয় 2 2 আছে হয় নে তো একে হয় তো আমি কি কৰিম এতিয়া আগবাঢ়ো কৰিবলৈ আমি কি কৰিম তিনটা প্লেস লম তাৰ পাছত আমি কৰিম কি এই প্ৰথম দুটা
প্ৰথমতে আমি এই লাষ্টৰ যিকেইটা ডিজিট সেই ডিজিট দুটা আমি কি কৰিম পূৰণ কৰিম ঠিক আছে 4 6 পূৰণ কৰিলে আমি কি পাম 4 6 গুণ 24 24 আমি দুটা প্লেছত বহাই দিলোঁ 24 টো ঠিক আছে তাৰ পাছত আমাৰ হ'ব কি প্ৰথম যিকেইটা আমাৰ কি আছে 2 আছে তো মই কি কৈছিলোঁ 2 পূৰণ সেইটো কিহৰ লগত পূৰণ কৰিম 2 ৰ পাছৰ সংখ্যাটোৰ লগত পাছৰ সংখ্যাটো কি 3 2 3 গুণ কিমান 6 6 টো মই ইয়াত বহাই দিম ঠিক আছে আমি উত্তৰটো পালোঁ কি 24 পূৰণ 26 আমি পালোঁ কি 624 ঠিক আছে 624 আনসাৰ ঠিক আছে নেক্সট এটা চাওঁ 32 into 38 ঠিক আছে এটা ক্লিয়াৰ হ'ব তোমালোকৰ কথাটো কি হ'ব প্ৰথম আমি চালো কি প্ৰথম দুটা একে আছে আমি দেখিলোঁ ঠিক আছে তাৰ পাছত আমি কি কৰিম পাছৰটা আমি চেক কৰিম এইকেইটা যোগফল 10 হৈছে নি কেনেবাকৈ হয় হৈছে 2 আৰু 8 আমি যোগ কৰিলে কিমান পাওঁ 10 পাওঁ তো আমি এই প্ৰসেসটোত অংকটো কৰিব পাৰোঁ ঠিক আছে কি কৰিলোঁ তিনটা প্লেস ললোঁ প্ৰথমতে আমি কৰিম কি পাছৰ যিকেইটা সংখ্যা আছে পাছৰ যিকেইটা অংক আছে সেইকেইটা আমি কি কৰিম পূৰণ কৰিম 8 আৰু 2 পূৰণ কৰিলে কিমান পাম 8 দুগুণ 16 ঠিক আছে এটা 16 আমি পাতিলোঁ ঠিক আছে তাৰ পিছতে কৰিম কি আমাৰ প্ৰথম সংখ্যাটো কি প্ৰথম ডিজিটটো কি 3 ঠিক আছে 3 তো 3 লগত আমি পূৰণ কৰিম কি 3 ৰ পাছৰ সংখ্যাটো অথনি আমি যেনেকৈ 2 লগত 3 পূৰণ কৰিছিলোঁ কাৰণ কি 2 ৰ পাছৰ সংখ্যাটো কি আছিল আমাৰ 3 তো ইয়াত 3 ৰ পাছৰ সংখ্যাটো কি 4 তো আমি কি কৰিম 3 4 গুণ 12 তো আমি ইয়াত বহাই দিম 12 ঠিক আছে এতিয়া আমি পূৰণ কৰিছিলোঁ কি 32 into 38 তাৰ আনসাৰ তোমালোকে চাব পাৰা তোমালোকে কৰি বেলেগকৈ চাব পাৰা কি ওলাব 1216 1216 ওলাব ঠিক আছে নেক্সট আকৌ আগবঢ়াওঁ বেলেগ এটালৈ অলপ ডাঙৰকৈ এটা লওঁ ঠিক আছে 91 into 99 ঠিক আছে আমি চেক কৰিম কি আমি দেখিলোঁ চেক কৰিবলৈ আমাৰ মানে কি এটাই থাকে পাছৰকেইটা যোগফল 10 হৈছে নেকি কাৰণ প্ৰথমকেইটাটো আমি দেখি আছোঁ যে এইটো 9 9 একে আছে দেখি আছোঁ একে দেখিলে আমি প্ৰথমতে আমি ধৰি কৰিম যে যদি একে দেখো আমি অংকটা যেতিয়া আমাক কৰিব দিয়ে আমি যদি পটককে দেখো যে প্ৰথম দুইটা সংখ্যাৰ প্ৰথম অংককেইটা একে প্ৰথম ডিজিটকেইটা একে তেতিয়া আমি পটককে চাব লাগিব কি চাব লাগিব যে পাছৰকেইটাৰ যোগফল কেনেবাকৈ 10 হৈছে নেকি যদি হৈছে আমি সমূহ মানে প্ৰক্ৰিয়াৰে উত্তৰটো উলিয়াব পাৰিম ঠিক আছে তো আমি কি কৰিলোঁ দেখিলোঁ প্ৰথমতে দুইটা 9 9 আছে তাৰপিছত আমি চালোঁ যে কি পাছৰকেইটা যোগফল কেনেবাকৈ 10 হৈছে নেকি হয় 1 আৰু 9 যোগ কৰিলে আমি কি পাম 10 পাম তো আমি অংকটো প্ৰসেস কৰিব পাৰোঁ ঠিক আছে নে তো আমি তিনটা প্লেস ললোঁ কৰিম কি পাছৰ যিকেইটা আমাৰ আছিলে ডিজিট সেইকেইটা আমি পূৰণ কৰিম 9 গুণ কিমান 9 কিন্তু ইয়াত এটা সাৱধান হোৱা উচিত মই এইটো ডাঙৰ এনেকৈ এইটো কাৰণে লৈছোঁ ইয়াত এটা নতুন কথা শিকিবলৈ পাবা ঠিক আছে আগৰকেইটা আমি কি পাইছিলোঁ 24 পাইছিলোঁ আমি বহাই দিছিলোঁ 24 ঠিক আছে নে 25 পাইছিলোঁ আমি বহাই দিছিলোঁ 25 আমি যিকোনো বস্তু পাইছিলোঁ আমি বহাই দিছিলোঁ কিন্তু এতিয়া আমি পাইছোঁ কি 1 9 গুণ 9 9টো যদি মই ইয়াত বহাই দিওঁ ঠিক আছে তাৰ পাছতে মই কৈছিলোঁ কি যে 9ৰ পাছৰ সংখ্যাটো কি হ'ব 10 ঠিক আছে নে 9ৰ পাছৰ সংখ্যাটো হৈছে 10 9 দুগুণ 90 তো 90টো যদি মই ইয়াত বহাই দিওঁ মাজৰ প্লেসটো খালি থাকিব হয়নে আৰু যদি তোমালোকে কোনোবাই ভাবিব পাৰে 9টো ইয়াত বহাম 0টো ইয়াত বহাম আনসাৰটো ভুল ওলাব আমাৰ হয়নে তো তাৰ কাৰণে আমি কৰিম কি আমি যেতিয়া এইকেইটা পাছৰ যিকেইটা সংখ্যা পাছৰ যিকেইটা ডিজিট সেইকেইটা যেতিয়া আমি পূৰণ কৰিম তেতিয়া আমি যদি সিঙ্গল ডিজিট পাওঁ ঠিক আছে নে এটা অংক যদি পাওঁ মানে 1 9 গুণ 9 আমি এটাহে পালোঁ ঠিক আছে তেতিয়া আমি কি কৰিম ইয়াত দুটা প্লেস কৰি লিখিম কি কৰিম আমি এটো 09 বুলি ধৰিম 09 আৰু 9 একেটা কথাই হয়নে 09 আৰু 9 একেটা কথাই বুজাবনে কিন্তু আমি কৰিম কি এই প্ৰক্ৰিয়াটোত আমি কি কৰিম এটা ডিজিট ললে নহব আমাক সেইকাৰণে কি লাগিব দুটা লাগিব আৰু দুটা কৰিবলৈ আমি 9ৰ পাছতটো 0 বহাব নোৱাৰো ঠিক আছে নে 9ৰ পাছতটো আমি 0 বহাব নোৱাৰো বা 9ৰ পাছত আমি 1 বহাব নোৱাৰো এনেকৈ কৰিব নোৱাৰো আমি 9ৰ আগত 1 বহাব নোৱাৰো আমি পাৰিম কি কাৰণ 9 9 হৈ থাকিব লাগিব তো হেতু কাৰণে আমি কি কৰিম 9ৰ আগত 0 এটা বহালে আমাৰ 9ৰ ভ্যালু একেটাই থাকিব ঠিক আছে নে আমি 09 লম তো 09 টো কেনেকৈ বহাম 0 ইয়াত 9 ইয়াত ঠিক আছে তাৰ পাছত আমি কি কৰিম আমাৰ এইকেইটা আমি প্ৰথম কেইটা কি কৰিম চাম 9 আছে 9ৰ পাছৰ সংখ্যাটো কি 10 ঠিক আছে নে 9 দেখোন কিমান 90 ঠিক আছে আমি 90 টো ইয়াত পাতিম
এতিয়া আমাৰ আনচাৰটো শুদ্ধ হ'ব তোমালোকে কৰি চোৱা 91 × 99 কিমান ওলাব 9009 ওলাব ঠিক আছে নে আকৌ বেলেগ এটা দেখাইছোঁ মই এইটো প্ৰক্ৰিয়াৰে 81 × 89 ইয়াতো একেই ওলাব তিনিটা প্লেচ ল'লে আমি কি ওলাব প্ৰথমতে আমি দেখিলোঁ কি 8 8 একেই আছে তো 8 8 একেই আছে আমি আগবাঢ়িব পাৰোঁ অংকটোত তো আমি চালোঁ যে পাছৰকেইটা যোগফলটো 10 হয় নেকি হয় 1 আৰু 9 যোগ কৰিলে আমি কি পাম 10 পাম তো আমি অংকটো আগবঢ়াব পাৰোঁ এতিয়া 1 9 কিমান 9 মই কি কৈছিলোঁ 9 নহয় আমি কি বুলি পঢ়িম 09 ঠিক আছে নে আমি 09টো এনেকৈ বহালোঁ ঠিক আছে নে তাৰপাছত আমি 8 ইয়াত আছে 8 তো 8ৰ লগত আমি কি পূৰণ কৰিম 8ৰ পাছৰ সংখ্যাটো কি 9 8 9 কিমান 72 তো 72টো মই সেই প্ৰথম প্লেচটোত বহাম তো আমাৰ আনচাৰটো কি ওলাব 81 × যদি 89 কৰোঁ আমাৰ কি ওলাব 7209 আনচাৰ ওলাব ঠিক আছে সহজ হয়নে অতিকৈ সহজ তো কি হৈছে যদিহে আমি যিকোনো এটা সংখ্যা যদি যিকোনো দুটা সংখ্যা যদি আমাক পূৰণ কৰিবলৈ দিয়ে আমি যদি দেখোঁ যে প্ৰথম যিকেইটা অংক ডিজিট সেইকেইটা যদি একে থাকে আৰু আমি পটককৈ চাম কি চাম পাছৰকেইটা যোগফল 10 হৈছে নেকি যদি হৈছে দুটা কণ্ডিশ্যনে যদি আমাক ছেটিছফাই কৰিছে তেতিয়াহ'লে আমি কি কৰিম এই প্ৰক্ৰিয়াটোৰে এই সমূহ প্ৰক্ৰিয়াটোৰে আমি উত্তৰটো উলিয়াই পেলাম ঠিক আছে নে এতিয়া মই তিনিটা লগা এটা চাওঁ ঠিক আছে নে তিনিটা আমি দুটিয়াটো চালোঁ এতিয়া আমি চাম 112 × 118 ঠিক আছে আমি দেখিলোঁ কি প্ৰথম আমি চাম কি দেখিলোঁ যে প্ৰথম ডোখৰ একে আছে আমাৰ 11 আছে একে আছেনে তো আমি পটাপট চাম আমি কি পাছৰকেইটা যোগফল কেনেবাকৈ 10 হৈছে নেকি হয় 2 আৰু 8 যদি আমি যোগ কৰোঁ 10 পাম ঠিক আছে আমি তেতিয়াহ'লে অংকটো কৰিবলৈ আগবাঢ়িব পাৰোঁ ঠিক আছে নে তিনিটা প্লেচ ল'লোঁ আমি তো আমি কি কৰিম 2 আৰু 8 পূৰণ কৰিম কিমান পাম 8 2 × 16 তো 16টো মই ইয়াত পাতি ল'ম তাৰপিছতে কি আছে 11 আৰু 11 ঠিক আছে নে কিন্তু আমাক 11 লগত আমি পূৰণ কৰিম কি 11 পাছৰ সংখ্যাটো কি 12 তো 11 আৰু 12 পূৰণ কৰিলে আমি কি পাম 132 ঠিক আছে নে আমি কি পালোঁ আনচাৰটো যদি 112 × 118 যদি কৰোঁ আমি আনচাৰটো কি পাম 13216 হয়নে আৰু এটা চাওঁ 1228 × 8 নহয় 6 চাওঁ 6 × 124 ঠিক আছেনে তো ইয়াত আমি কি দেখিলোঁ প্ৰথমকেইটা আমাৰ আছে কি প্ৰথমকেইটা 12 আছে একেই আছেনে 12 আছে তাৰপাছত আমি চাম কি পাছৰকেইটা যোগফল আমাৰ 10 হৈছে নেকি হয় 6 আৰু 4 যোগ কৰিলে আমি কি পাম 10 পাম তো আমি অংকটো কৰিবলৈ আগবাঢ়িব পাৰিম ঠিক আছেনে তো আমি কি কৰিম প্ৰথমতে কি কৰিম 6 আৰু 4ক আমি পূৰণ কৰিম কিমান পাম 6 4 × 24 পালোঁ 24টো পাতি ল'লোঁ তাৰপাছতে কি হ'ব 12 এই 12 আছেনে তো 12 আৰু 12 পাছৰ সংখ্যাটো আমাৰ কি 12 পাছৰ সংখ্যাটো হৈছে 13 তো 12 আৰু 13 আমি পূৰণ কৰি দিম 12 13 পূৰণ কৰিলে আমি পাম কিমান 156 পাম ঠিক আছে 156 হ'ব তো 156টো মই কি কৰিম ইয়াত পাতিম 156 ঠিক আছে তো আমাৰ যদি আমি কি কৰোঁ 126 × 124 যদি আমি কৰোঁ আনচাৰটো কি পাম আমি এইটো পাম ঠিক আছেনে 15624 ঠিক আছে তো এনেধৰণে অতি সহজতে আমি এইবিলাক যদি কণ্ডিশ্যন আমাৰ ছেটিছফাই কৰে অৰ্থাৎ কি ছেটিছফাই কৰাৰ কথা ক'লোঁ মই প্ৰথমকেইটা যদি আমাৰ একে থাকে আৰু যদি পাছৰ সংখ্যাকেইটা যদি পাছৰ ডিজিটকেইটা যদি যোগফল 10 হয় তো এই দুইটা কণ্ডিশ্যনে যদি ছেটিছফাই কৰে তেতিয়া আমি কি কৰিব পাৰোঁ এই ধৰণে মই যি ধৰণে দেখালোঁ এই ধৰণে আমি সমূহ প্ৰক্ৰিয়াৰে উত্তৰটো উলিয়াব পাৰিম তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে আৰু ট্ৰিক্সটো ভাল লাগিলে তো ভিডিঅ'টো এবাৰ লাইক নিশ্চয় কৰিবা আৰু যদি কিবা সুধিব লগা আছে কমেণ্টত সুধিব পাৰা আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব কাৰণ কেলৈ মই আকৌ এনেকুৱা ট্ৰিক্স দিম তেতিয়া তোমালোকলৈ ন'টিফিকেশ্যন যাব আৰু তোমালোকে চাব পাৰিবা ভিডিঅ'টো ঠিক আছে আজিলৈ ইমানেই আছিল ধন্যবাদ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে